হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজত। বজালী জিলা পৰিষদৰ অফিচত আমি পাঠশালা টাউনতে আছোঁ, PW অফিচৰ আগত। আৰু আমাৰ ভিডিঅ'টো যিসকলে চাই আছে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, বেলটো বজাব আৰু ভিডিঅ'টো শেষলৈ চাব। মছলা মাৰি আছে। আৰু আমাৰ এই জিলা পৰিষদৰ বিল্ডিংটো উদ্বোধনী কৰিব আপোনাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসদেৱ ডাঙৰীয়াই, আৰু লগতে থাকিব SP সাহেব, বজালী SP আৰু DC, তেওঁলোকে গোটেইখিনি আহিছে। আৰু আমাৰ জিলা পৰিষদৰ চেয়াৰমেন থাকিব, বজালী জিলা চেয়াৰমেন ৰঞ্জিত চালৈ ছাৰ ডাঙৰীয়া। তেওঁলোকে সকলোৱে সহযোগ কৰিছে বিল্ডিংটো, আৰু বিৰাট ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম হয়। এইটো বহুত হেভি কাম। পাঠশালাত এনেকুৱা অফিচ এইটোৱে হ'ব হেভি কৰি, আৰু বহুত বাজেটৰ কামটো কৰিও ভাল লাগিছে আমাৰ, আৰু আমিও তাৰমানে ভাল পাম কামটো বহুত কৰি। আমাৰ লগত বহুত মানুহ সহযোগিতা কৰিছে। লগতে আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব, ভিডিঅ'টো শেষলৈ চাই থাকক। ফিতা কাটিলে আৰু আমি ইফালে কাৰ্পেট চাৰ্পেট ৰেডি কৰি ৰাখিছোঁ। এইবাৰ ফলকটো উদ্বোধনী কৰিলে এইবাৰ এই পোষ্টটোত মছলা দিব ৰঞ্জিত ছাৰ ডাঙৰীয়াই। প্ৰথম তেখেতে উদ্বোধনী কৰিব। ছেকেণ্ড SP ছাৰকো দেখাই দি আছোঁ আপোনালোকক। মিনিষ্টাৰ চাহাবৰ হৈ গ'ল, এইবাৰ এইটো SP চাহাব আহিল। SP ছাৰে মছলা দিবলৈ লৈছে। এইবাৰ আহিব ৰঞ্জিত চালৈ ডাঙৰীয়া, তেখেত হ'ল বজালী জিলাৰ চেয়াৰমেন প্ৰেচিডেণ্ট। তাৰপিছত আহিব DC ছাৰ আহিব, এইটো DC ছাৰ, বজালী জিলাৰ DC। আৰু এনেকৈ আছে কেইজনমান বিশিষ্ট ব্যক্তি আছে ইয়াতে, গোটেইখিনিয়ে সহযোগ কৰিছে।